এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰ। তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চাকৰি প্ৰত্যাশীৰ বাবে আহি পৰিছে ডাঙৰ খবৰ। APSCৰ আৰ্হিত অনুষ্ঠিত নহয় এইবাৰ নিযুক্তি পৰীক্ষা। পূৰ্বৰ দৰেই লিখিত আৰু মৌখিকভাৱে অনুষ্ঠিত হ'ব এই পৰীক্ষা আৰু 2100টা কেন্দ্ৰত অৱতীৰ্ণ হ'ব প্ৰায় 1 লাখ পৰীক্ষাৰ্থী। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 14,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে কৰিছে আবেদন আৰু আগন্তুক 3 পৰা 4 দিনৰ ভিতৰতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে প্ৰকাশ পাব পাঠ্যক্ৰম আৰু নিযুক্তি আয়োগক পাঠ্যক্ৰম প্ৰস্তুতৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিদৰে পৰীক্ষা অনুষ্ঠিত কৰিব তাক লৈ আলোচনা চলি আছে চৰকাৰী বিষয়াৰ মাজত আৰু জনতাৰ পৰাও এই ক্ষেত্ৰত সহযোগিতা বিচাৰিছে চৰকাৰে। আৰু 3 অক্টোবৰৰ বাবে অসম আৰক্ষীৰ বাবে আৰম্ভ হ'ব সাক্ষাৎকাৰ আৰু পূৰ্বৰ দৰে অসম আৰক্ষীত নিযুক্তি প্ৰক্ৰিয়া বাহাল থাকিব। আৰু APSC পদ্ধতিৰে কিয় পৰীক্ষা অনুষ্ঠিত কৰিছিল চৰকাৰে এই কথা বৰ্ণনা কৰিলে মুখ্যমন্ত্ৰীয়ে। আৰু তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ 7,000 পদৰ বাবে 11 লাখ প্ৰাৰ্থীয়ে আবেদন কৰিছে আৰু 2100টা পৰীক্ষা কেন্দ্ৰৰ সকলো দিশ নজৰ ৰখাটো সহজ নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সমগ্ৰ ৰাজ্যতে ইয়াৰ বাবে 2100টা পৰীক্ষা কেন্দ্ৰৰ প্ৰয়োজন হ'ব আৰু এই কাৰণতে 3 তৰপীয়া পদ্ধতিৰে পৰীক্ষা পতাৰ চিন্তা কৰা হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। আৰু পৰীক্ষাৰ প্ৰশ্নবিলাক APSC UPSCৰ মানদণ্ড নহয় বুলি এতিয়া মন্তব্য কৰা হৈছে আৰু এই পদ্ধতিৰে পৰীক্ষা অনুষ্ঠিত কৰিলে কোনো ধৰণৰ খেলিমেলি হোৱাৰ আশংকা নাথাকে বুলি এতিয়া উল্লেখ কৰা হৈছে। আৰু চতুৰ্থ শ্ৰেণীৰ বাবে 10ম শ্ৰেণীৰ মানদণ্ডৰে প্ৰশ্নকাকত আহিব এইবাৰৰ পৰীক্ষাত আৰু যোগ্যজনহে যাতে চাকৰিৰ বাবে তাৰে বাবেহে এই কথা চিন্তা চৰ্চা কৰিছিল চৰকাৰে। আৰু একাংশ ৰাজনৈতিক দল বা ব্যক্তিয়ে চৰকাৰৰ প্ৰতিটো কথাতে তেওঁলোকৰ বিতৰ্ক বিচাৰে বুলি মন্তব্য এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ 2 নম্বৰ খবৰটো। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা। মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন। DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু অহা 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন। আৰু মাধ্যমিক শিক্ষা সঞ্চালক মমতা সজায়ে জাৰি কৰিছে এই বিশেষ নিৰ্দেশনা। শীঘ্ৰেই প্ৰদান কৰা হ'ব চলিত বৰ্ষৰ আনন্দৰাম বৰুৱা বঁটা আৰু মেধাৱী শিক্ষাৰ্থীয়ে লাভ কৰিব নগদ ধন আৰু DBT পদ্ধতিৰ মাধ্যমেৰে শিক্ষাৰ্থীয়ে লাভ কৰিব এই ধনৰাশি আৰু বিদ্যাৰ্থী শীৰ্ষক পৰ্টেলত শিক্ষাৰ্থীসকলক নাম পঞ্জীয়নৰ নিৰ্দেশ দিছে শিক্ষা বিভাগৰ ফালৰ পৰা আৰু 25 জুলাইৰ পূৰ্বে কৰিব লাগিব এই আবেদন। এই মুহূৰ্তত জনাইছোঁ আজিৰ 3 নম্বৰ খবৰটো। BSNLক আদৰি লৈছে দেশৰ লাখ লাখ লোকে। ৰিচাৰ্জৰ দাম বৃদ্ধিৰ বাবেই বিপাঙত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু VIৰ গ্ৰাহকে। শীঘ্ৰেই 5G সেৱা উপলব্ধ হ'ব BSNLত আৰু টাটাৰ সৈতে বৃহৎ চুক্তি কৰিছে এইবাৰ BSNLে। টাটাৰ সৈতে 15,000 টকাৰ চুক্তি কৰিছে এইবাৰ BSNLে আৰু জিঅ' এয়াৰটেল VIতকৈ বহু কম মূল্যত লাভ কৰিব সুবিধা আৰু 13 দিনতে 1,05,000 গ্ৰাহকে এৰিলে জিঅ' এয়াৰটেল আৰু VI। প্ৰতিদিনে দ্ৰুতগতিত বৃদ্ধি পাইছে BSNLৰ গ্ৰাহকৰ সংখ্যা আৰু দেশত BSNLে 5G স্থাপনৰ বাবে আৰম্ভ কৰিছে এতিয়া কাম আৰু 4G সেৱা থকা ঠাইসমূহত সৰ্বাধিক হৈছে BSNLৰ গ্ৰাহক আৰু 4খনকৈ ৰাজ্যত ডাটা চেণ্টাৰ নিৰ্মাণ কৰিছে টাটাই আৰু এই পৰ্যন্ত 10,000ৰো অধিক 4G নেটৱৰ্ক স্থাপন কৰিছে টাটাই আৰু 2024ৰ ভিতৰতেই 1 লাখ 4G নেটৱৰ্ক স্থাপনৰ পৰিকল্পনা এইবাৰ BSNLৰ আৰু BSNLৰ গ্ৰাহকৰ সংখ্যা বৃদ্ধিৰ লগে লগে বিপদত পৰিছে এতিয়া জিঅ' এয়াৰটেল আৰু VI আৰু BSNLক আদৰি লৈছে এইবাৰ দেশৰ লাখ লাখ লোকে। অহা নৱেম্বৰ মাহত বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ নিৰ্দেশনা। ধৰ্মৰ আধাৰত চোৱা নহয় বাল্য বিবাহ কৰা অবৈধ শ্ৰমিক। 80% মুছলমান আৰু 20% বাল্য বিবাহ হিন্দুৰ মাজত হয়। পুনৰ নৱেম্বৰত বাল্য বিবাহ বিৰোধী অভিযান চলাব অসম আৰক্ষীয়ে। বাল্য বিবাহ কৰা কাকোৱে ৰেহাই নিদিব আৰক্ষীয়ে। বিজেপি কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বৃহৎ মন্তব্য আৰু বাল্য বিবাহ কৰা হিন্দু মুছলমান সকলোকে গ্ৰেপ্তাৰ কৰিব এইবাৰ অসম আৰক্ষীয়ে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই সন্দৰ্ভত কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ। ব্যৱসায়ীয়ে বৃদ্ধি কৰিব নোৱাৰিব আলু পিঁয়াজৰ দাম।
আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ সকিয়নি পশ্চিমবংগত আবদ্ধ হৈ থকা ট্ৰাক সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আৰু অসমত যথেষ্ট পৰিমাণে আলু পিঁয়াজ মজুত আছে বুলি মন্তব্য কৰে মন্ত্ৰী ৰঞ্জিত দাসে আৰু ট্ৰাক আবদ্ধ হৈ থকাৰ অজুহাতত কোনো ব্যৱসায়ে বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম এটা গুৰুত্বপূৰ্ণ খবৰ যিহেতু আলুৰ ট্ৰাক পশ্চিমবংগত আবদ্ধ কৰি ৰখা হৈছে আৰু ইয়াৰ প্ৰাক্ষণতে যদিহে আলুৰ ব্যৱসায়ীসকলে আলুৰ দাম বৃদ্ধি কৰিব খোজে তেন্তে কিন্তু বৃদ্ধি কৰিব নোৱাৰিব আলুৰ দাম এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে খেয়ালখুচি মতে দাম বৃদ্ধি কৰিলে ব্যৱস্থা ল'ব চৰকাৰে আৰু জিলা আয়ুক্তক দাম বৃদ্ধি কৰা ব্যৱসায়িক তথ্য দিবলৈ জনালে মন্ত্ৰী ৰঞ্জিত দাসে আৰু ৰাজ্যত আলু পিঁয়াজৰ মূল্য বৃদ্ধিক লৈ আহি গ'ল ডাঙৰ খবৰ ব্যৱসায়ীয়ে নিজ ইচ্ছামতে বৃদ্ধি কৰিব নোৱাৰিব এবাৰ আলু পিঁয়াজৰ দাম আৰু আলু পিঁয়াজৰ ব্যৱসায় লৈ মন্ত্ৰী ৰঞ্জিত দাসৰ কঠোৰ সকিয়নি